হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আৰু একে ৰাতিপুৱাতে আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। একে ৰাতিপুৱাতে মানে এতিয়া মই তাইক খুৱাই বুৱাই আজৰি। কালি সন্ধিয়া আজি দুচামুচ জলপান খাইছিলে আৰু তাৰপিছৰ পৰা খবৰ নাই। মোৰে মানে ভয় লাগি যায় কেতিয়াবা, এনেকৈ কৈ মানে থাকে নহয়। তাৰপিছত ৰাতি গাখীৰ খালে আৰু শুই গ'ল। তাৰপিছত এতিয়া সেইটো কাৰণে উঠাৰ লগে লগে দেউতাৰ হাতত দিলোঁ। দেউতাই অকণ তাইক ফুৰাই আনিলে। তাৰপিছত মই জলপান পগালোঁ, বিচনা পাৰিলোঁ। তাৰপিছত মানে তাইৰ মানে কামখিনি কৰি চাফ চিকুণ, তাৰপিছত তাইক এতিয়া খুৱাই বুৱাই ল'লোঁ। ডাইপাৰ চেঞ্জ কৰা হৈ গ'ল। আৰু দেখিছে নহয়, মই যে লগে লগে শোৱাৰ পৰা উঠি ক্লিপডাল যে মাৰোঁ পিছফালে চুলিখিনি সামৰি, তাইকো মানে লাগে ক্লিপ এডাল। গতিকে এডাল তাইক মাৰি দিছোঁ। আৰু এডাল মাৰাৰ লগে লগে কি ফূৰ্তি, এডাল মাৰিয়ে দেউতাৰ লগতো ফুৰিব গৈছিলে, এতিয়াও মাৰিয়ে আছে। ইমান ভাল পায় মানে ক্লিপ মাৰিব। তুমি ককাৰ লগত ফুৰি গ'লা ন, এতিয়া আকৌ মাৰ লগত ফুৰিব আমাৰ নয়ে। অকণমান সোনকালে উঠিলে সময়বোৰ মিলি যায়। আজি সোনকালে উঠিলোঁ, সেইটো কাৰণে মানে ধুনীয়াকৈ হৈ যায়। আৰু অকণমান যদি কেতিয়াবা দেৰি হৈ যায় নহয়, দেৰি এনেই নহয়, যেতিয়া ৰাতি টোপনি ক্ষতি হৈ থাকে, একেবাৰে কেতিয়াবা টোপনি নহয় মোৰ। মানে টোপনিটো ভাঙি যোৱাৰ পিছত মানে পটককৈ নাহে, তেতিয়া বহুত দিগদাৰ হয়। এয়া আমি এতিয়া অকণমান খোজকাঢ়িছোঁ। মানে বতৰটো অকণমান দাঙিছে, কিন্তু বৰষুণ চাগে দিব, বতাহ মাৰি আছে। তাৰপিছত আকৌ লগ পাই আছোঁ, কাৰণ স্কুলো ওলাব লাগিব। চাওঁ কি পাৰোঁ দেখাব। গা ধুই আহিলোঁ, মূৰ আচুৰি আছোঁ, ওলাইও আছোঁ। ইফালে বাহিৰত বৰষুণ। কি হৈছে ধুনু? এইখিনি সময়ত চবৰে লৰালৰি হৈ থাকে, মায়েও ব্যস্ত থাকে, ময়ো ওলাই থাকোঁ। গতিকে তাই ৱাকাৰখনতে এনেকৈ খেলি থাকে। স্কুললৈ কেতিয়াবা চুৰিদাৰ ছেটো পিন্ধি যাওঁ, কিন্তু আজি চাদৰ মেখেলা পিন্ধিয়ে ওলালোঁ। বেছি মানে দেৰি হ'লে তেতিয়া চুৰিদাৰে পিন্ধোঁ। আৰু বতৰ বেয়া হ'লেও পিন্ধোঁ কেতিয়াবা। এনেকৈ আকৌ ডিঙিত পিন্ধা, কাণত পিন্ধাবোৰ আছে, এইবিলাক খুলিয়ে থোৱা হয়। এই যে ঝুমকা যোৰ দেখিছে, এনেকুৱা নহয়, বহুত কেইযোৰ ঝুমকা অৰ্ডাৰ কৰি আনিছিলোঁ। একেলগে 12যোৰ থকা এটা ছেট অনলাইনৰ পৰা। মানে বেলেগ বেলেগ কাপোৰৰ লগত বেলেগ বেলেগ কালাৰ মিলাই পিন্ধিব পাৰি। চুৰিদাৰৰ লগতো মিলে আৰু চাদৰ মেখেলা শাৰীৰ লগতো পিন্ধিব পাৰি। এয়া চাওক ভালকৈ, মই ৰ'ব বেক কেমেৰা দি দেখাই দিছোঁ। এয়া ঝুমকাখিনি সৰু সৰু যে, বহুত বেছি ধুনীয়া হয়। টাটা টাটা দুনু। এনেকৈ ৰাতিপুৱা তাইক এৰি ওলাবৰ সময়খিনি নহয়, বহুত বেছি মানে কষ্টকৰ। এটা মনত কিবা এটা মানে বহুত বেছি মানে দুখ অনুভৱ হয়, নাজানো কিয়। তাই চাই থাকিলে মোৰ আৰু বেছি বেয়া লাগে। মানে ভিতৰত থাকিলে বাৰু পটককৈ গুচি আহোঁ। আৰু এয়া আমাৰ ৰাস্তাটো দেখিছে কেনেকুৱা বোকা বোকা হৈছে, তাৰ মাজেৰে পাৰ হৈ হৈ এনেকৈ আহিছোঁ। মানে ইমান দিন বৰষুণ দি আছে, আৰু এইটো একে ৰাস্তাটোৰ সন্মুখতে মস্ত বিল্ডিং এটা বনালে। আমাৰ ইয়াতে এনেই বালি মাটি, এই বিল্ডিংটো জানো কেনেকৈ পাৰ্মিশ্যন পালে নাজানো, ইমান ডাঙৰ বিল্ডিং বনাবলৈ। এইটো বাৰু কিবা কমপ্লেক্স হ'ব, বিজনেছ ৰিলেটেড। আৰু উঠিকে ইয়াত টমটম পালোঁ, দেখিছেনে? আজিকালি মই স্কুটি লৈ নাযাওঁ, এনেকৈ টমটমতে গৈ আছোঁ, মানে জইন কৰাৰ পৰা। দেখিছে নহয়, ৰাস্তাটো উঠিয়ে টমটম পায়ে যাওঁ। গতিকে একো অসুবিধা নাই। আহিবৰ সময়তো তেনেকুৱা বহুত বেছিকৈ পোৱা যায়, মানে টমটম হওক বা বেলেগ গাড়ীয়ে হওক, টেম্পুও চলে, কিন্তু মই সদায় টমটমতে অহা যোৱা কৰি আছোঁ বাৰু। আৰু মানে হেলমেটৰ যান জঁটটো নাই। হেলমেটটো মানে খোলা মেলা পিন্ধা, লৈ যোৱা। বৰষুণ বতৰত আকৌ এনেকৈ ৰেইনকোট পিন্ধি যাব লাগে, লগতে চাবি বিচৰা, স্কুটি ঠেলা। গতিকে এইবিলাকৰ পৰা বাচিবৰ কাৰণে এইটো মানে ভাল ব্যৱস্থা বাৰু। চাওঁ, যদি অসুবিধা হয় পিছলৈ স্কুটি আনিবও পাৰোঁ। এতিয়া এনেকৈ চলি আছে। আৰু বৰষুণ বতৰত আহিয়ে এনেকৈ পাই গ'লোঁ বকুল ফুলৰ মালা আৰু খৰিকাজাই ফুল। ষ্টুডেণ্টৰ মৰম এয়া। আহি পোৱাৰ লগে লগে সদায় কিবা নহয় কিবা এটা ফুল তেনেকৈ পাওঁ, ভাল লাগে। ক্লাছত আছিলোঁ, অকণমান ভিডিঅ' ল'লোঁ। তাৰপিছত ছুটীত এয়া আকৌ ঘৰমুৱা যাত্ৰা। দেখিছে নহয়, এতিয়া বৰষুণ যাক এৰিছে বাৰু। তাৰপিছত ঘৰৰ ওচৰৰ সেই মানে ৰাস্তাতে নামি, এয়া লেচু বেছি আছিলে ইয়াত একে শাৰী শাৰীকৈ বহুত দূৰলৈকে লেচু বেছি থাকে। লেচু আছিলে, দুটামান ল'লোঁ, খাই চাওঁগে, ভাল হ'লে পিছত আকৌ নিব পাৰিম। আহি গ'লো পিছফালে। কি তুমি? তাৰপিছত দেখিছেনে, কাপোৰযোৰ সলায়ে আকৌ আমিকেইটা ওলাই আহিলোঁ। মানে কি হ'ল, মই যেতিয়া লেচুৰ কথা ক'লোঁ, লেচুৰ কাষতে ভোট জলকীয়া বেছি আছিলে দেই, বি জলকীয়া। তাৰপিছত মাক কওঁতে মায়ে ক'লে নানিলা কিয়? মানে সদায় আমাৰ তাতে ভোট জলকীয়া ওলায়ে বাৰু। মায়ে ক'লে আচাৰত দিবলৈ কেইটামান আনোগৈ ব'লা বুলি। তাৰপিছত এয়া আহিলোঁ আকৌ নিবলৈ। এওঁ বাৰু যিগৰাকীয়ে বেচে আমাৰ ওচৰৰে হয়, মানে ভাড়া থাকে ওচৰতে। গতিকে ইমান ধুনীয়া ধুনীয়া ভোট জলকীয়া বেছি আছিলে, পটককৈ মনত পৰাত আকৌ আনো বুলি ক'লে, আৰু নৈকো ফুৰাবলৈ লৈ আহিলোঁ যেনেকৈ
যেনেকৈ ঘৰত আছিল তেনেকৈ আহি আকৌ মানে ভোট জলকীয়া কেইটামান লোৱা হ'ল। আৰু দেখিছে নহয়, এয়া ভোট জলকীয়াৰ ওচৰতে যে লেচু বেছি আছে, সেয়া লেচুৱে মই মানে কিনিছিলোঁ। কি খাইছা? কল খাইছা? আৰু কল নাই? এতিয়া নয়ে কল খাইছে, মই খাম লেচু। লেচু খাই চাওঁ কেনেকুৱানো লেচুকেইটা। আগতে আমাৰ ঘৰতে লেচু আছিলে, এইখিনি জেগাতেই লেচু গছ এজোপা আছিলে, একদম কুঁৱাৰ ওচৰতে। এতিয়া য'ত পানীৰ টেংকিটো আছে, ইমান মানে লেচু আগতে খাই বৈ শেষ কৰিব নোৱাৰি, দি মেলি বান্দৰে খায়, মানুহে খায়, শেষ নহয়। আৰু এতিয়া ইমান দামেদি কিনি খাব লগা হৈছে। কি নহওক আৰু, এতিয়া মানে অসুবিধা যে, অকণমান মাটি ৰাখিব দিগদাৰ, কাটিব লগা হ'ল। তাতোতে বহুত দুখ লাগিছিলে বাৰু, কিন্তু উপায়ো নাই। সেয়া আৰু আমাৰ নয়ে লেচু খাইছে দেই, ইয়া তাইক নিজে খাবলে লাগে। এইটো ডিঙিত লাগিলে পাবাও দেই তেতিয়া। নৈৰ কাপোৰ কানিবোৰ অলপ সলাই দিলোঁ, তাইক চাফ চিকুণ কৰাই দিলোঁ। তাই কিবা এটা খালেই সদায় কাপোৰ লেতেৰা কৰিবই, বিপ যিমানেই নলগাওক কিয়, বিপ লগালেও তাই কাপোৰ ভিজাব, হাত মুখ গোটেই লেতেৰা কৰি অৱস্থা নাই, গোটেই ধুৱাব লগা কৰি দিয়ে। আৰু পানী খালেও বটলত নাখায় নহয়, তাই বাতি কাপ চামুচ দি তেনেকৈ খুৱাব লগা হয়, গতিকে গোটেই কাপোৰ ভিজি যায়। আৰু তাৰপিছত ক্ৰীম চিম সানি অকণমান চাফা কৰি দিলোঁ। স্কুলৰ পৰা অহাৰ পৰা নহয় এনেকৈয়ে তাইৰ লগতেই ব্যস্ত হৈ আছোঁ, 1 মিনিট বহা নাই এতিয়ালৈকে। এফালৰ পৰা কষ্ট হয়, কিন্তু কি জানে, এনেকৈ যে তাইৰ লগত লাগি থকা সময়খিনিতো কিবা এটা সুখ আছে। মানে এই সময়খিনিতো আৰু দ্বিতীয়বাৰ নাপাওঁ ন, সেইখিনি ভাবিও মানে আকৌ মানে কিবা এটা বেয়া লাগি যায়। গতিকে যিমান পাৰোঁ সময়খিনি তাইক দিবলৈ চেষ্টা কৰোঁ, কিন্তু এতিয়া ডিউটি জইন কৰাৰ পৰা আৰু দিগদাৰ হৈছে। আগতেতো বহুত সময় তাইক দিব পাৰিছিলোঁ বাৰু, কষ্টৰ মাজতো কিবা এটা সুখ আছে দেই, এনেকৈ কেঁচুৱাৰ লগত লাগি থাকি। এতিয়া অকণমান আজৰি হ'লোঁ। আৰু বহুত সময়ৰ পিছত, বহুত দেৰি চেষ্টা কৰাৰ পিছত তাই টোপনি গ'ল, গতিকে ময়ো অকণমান সময় তাইৰ লগতে ৰেষ্ট লৈ লওঁ। সন্ধিয়া লগাৰ আগে আগে আমি দুয়ো উঠিলোঁ, মানে নৈ আৰু ময়ো শুই গৈছিলোঁ তাইৰ লগতে। আৰু এই ফুলৰ টাবটো মই বিশালৰ পৰা আনিছিলোঁ, একদম অৰিজিনেল ছিজন ফ্লাৱাৰৰ নিচিনা নহয়নে? দেখিয়ে পচন্দ হৈছিলে, বৰ ভাল লগা হয়, সেইটো কাৰণে লৈ আহিছিলোঁ, ভাবিলোঁ আপোনালোকৰো ভাল লাগিব। তাৰপিছত নয়ে কি কৰিছে দেখিছেনে, মানে বাবুৱে গাড়ীখন ষ্টাৰ্ট দিবলৈ সোমাইছিলে গাড়ীৰ ভিতৰত, আৰু তাই দেখিলে নহয়, দেখিয়ে সোমাব লগা হ'ল। তাইকো মানে লাগে ভিতৰত সোমাবলৈ, গাড়ীৰ ভিতৰত এনেকৈ বহি লৈছে মোমায়েকৰ লগত। আৰু তাৰপিছত এতিয়া মই মাতিলেও নাহে, তাই গাড়ী মানে ইমানেই ভাল পায়, গাড়ীত উঠি ফুৰিব যাবও বহুত ভাল পায়, আৰু গাড়ীও ভাল পায়। আৰু আনকি তাই পুতলা আৰু গাড়ী যদি দুইটা বস্তু খেলিবলৈ দিয়ে, খেলা বস্তুৰ ভিতৰত তাই গাড়ীখনেই ল'ব। সেইটো কাৰণে দেউতাকেও অনলাইনৰ পৰা গাড়ীকে অৰ্ডাৰ কৰি আনি দিছিলে। মানে ছোৱালী মানুহে সাধাৰণতে পুতলা ভাল পায় ন, কিন্তু তাই মানে গাড়ী বহুত বেছি ভাল পায়। আৰু এতিয়া এনেকৈ অলপ দেৰি খেলিলে, তাৰপিছত আকৌ ককায়েকৰ লগতো খেলিলে, থিয় হ'বলৈ শিকিছে অকণ। এয়া এৰি দিছিলে ককায়েকে, চাওক অকণমান দি দিছোঁ অৰিজিনেল ভইচটো। আৰু পাৰে, তাই এনেই ধৰি ল'ব খোজে। এৰি দিয়া, এৰি দিয়া, আকৌ এৰি দিয়া। নিদিয়ে আকৌ তাৰপিছত তাই লাগিল আইতাকৰ লগত। এনেকৈয়ে মানে নৈৰ লগতে সন্ধিয়া সময়খিনিও আটায়ে ব্যস্ত থাকোঁতেই যায়। দিনটো ৰাতিপুৱা আৰম্ভণিৰ পৰা শেষলৈকে এনেকৈয়ে তাইৰ লগতে লাগি থকা যায়। আৰু আজিৰ ভিডিঅ'টো সামৰিছোঁ এনেকৈয়ে, বাই।